ল'ৰা ছোৱালীৰ পঢ়াত মন নবহিলে পঢ়াত মন নবহাৰ সমস্যাটোৰ মূল কাৰণ বুজিবলৈ চেষ্টা কৰিব লাগে আৰু তেনে পৰিস্থিতিত কিছুমান উপায়ৰ সহায় ল'ব পাৰি। আজি এই ভিডিঅ'ত কিছুমান পৰামৰ্শ দিয়া হৈছে। ১ নম্বৰ, পৰিৱেশৰ প্ৰভাৱ বা পঢ়াৰ পৰিৱেশ। পঢ়াৰ বাবে এক শৃংখলাবদ্ধ আৰু শান্ত পৰিৱেশ সৃষ্টি কৰক। পঢ়াৰ সময়ত মোবাইল ফোন, টিভি বা অন্য বিপদগামী বস্তু আঁতৰাই ৰাখক। এক নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰক য'ত শিশুৱে কেৱল পঢ়িবলৈ মন কৰে। পঢ়াৰ সময়সূচী। এটি নিয়মিত সময়সূচী নিৰ্ধাৰণ কৰক। নিয়মিত পঢ়াৰ সময় থাকিলে মনোযোগ বৃদ্ধি হয়। ২ নম্বৰ, পঢ়াৰ কৌশল। দীঘলীয়া সময় পঢ়াৰ সলনি ২৫ৰ পৰা ৩০ মিনিট পঢ়ি ৫ৰ পৰা ১০ মিনিট বিশ্ৰাম ল'বলৈ দিব। এনে কৰিলে মস্তিষ্কৰ উত্তম বিশ্ৰাম হয় আৰু পুনৰ পঢ়াত মনোনিৱেশ কৰিবলৈ পাৰিব। সক্ৰিয় পঢ়া। সক্ৰিয়ভাৱে পঢ়াৰ কাৰণে বিভিন্ন কৌশল ব্যৱহাৰ কৰক। উদাহৰণস্বৰূপে, পঢ়াৰ বিষয়বোৰৰ সংক্ষিপ্ত নোট হাতত লওক। গুৰুত্বপূৰ্ণ লাইনবোৰ হাইলাইট কৰক বা অধ্যয়ন কৰোঁতে প্ৰশ্নবোৰ উত্থাপন কৰক তেওঁলোকক। ৩ নম্বৰ, মটিভেশ্যন। লক্ষ্য নিৰ্ধাৰণ। অতিৰিক্ত লক্ষ্য নিৰ্ধাৰণৰ সলনি সৰু সৰু লক্ষ্য গঢ়ি তোলক। ই সফলতাৰ অনুভূতি প্ৰদান কৰে আৰু মটিভেশ্যন বঢ়ায়। পুৰস্কাৰ। পঢ়াৰ শেষত আপোনাৰ শিশুক সৰু সৰু উপহাৰ বা বিশ্ৰামৰ সময় দিয়ক। ই তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব। ৪ নম্বৰ, সঠিক পদ্ধতি। বিশ্লেষণ আৰু পৰ্যালোচনা। আপোনাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ সমস্যাবোৰ চিনাক্ত কৰক। কেতিয়াবা বিশেষ বিষয়ত মনোযোগৰ অভাৱ হ'ব পাৰে। সেয়া যদি হয় তেনেহ'লে সেই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰক। অধ্যয়নৰ ধৰণ। কিছুমান শিশুৱে দৃশ্যমান শিক্ষাদানত ভাল ফল দিয়ে, আন কিছুমানে শ্ৰৱণৰ দ্বাৰা। শিশুৰ শিক্ষাৰ ধৰণ চিনাক্ত কৰি সেই অনুসৰি পদ্ধতি প্ৰয়োগ কৰক। ৫ নম্বৰ, শাৰীৰিক আৰু মানসিক স্বাস্থ্য। শাৰীৰিক স্বাস্থ্য। শিশুৰ শাৰীৰিক স্বাস্থ্য ভালে থাকিলে মস্তিষ্কৰ কৰ্মক্ষমতা বৃদ্ধি হয়। সঠিক খাদ্য, পৰ্যাপ্ত টোপনি আৰু নিয়মিত ব্যায়াম নিশ্চিত কৰক। মানসিক স্বাস্থ্য। শিশুৰ মানসিক অৱস্থা যদি ভাল নহয় তেন্তে পঢ়াত মনোনিৱেশ কৰা কঠিন হয়। এনে ক্ষেত্ৰত এক নিৰাপদ আৰু আৰামদায়ক পৰিৱেশ নিশ্চিত কৰক আৰু যদি প্ৰয়োজন হয় তেন্তে মনোৰোগ বিশেষজ্ঞৰ সহায় লওক। ৬ নম্বৰ, শিক্ষাৰ আনন্দ। খেল-ধেমালি। খেলা-ধূলাৰ মাধ্যমেৰেও শিক্ষাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব পাৰি। উদাহৰণস্বৰূপে, শিক্ষামূলক গেম, পাজল বা কুইজৰ সহায়ত পঢ়া আকৰ্ষণীয় কৰিব পাৰি। বাস্তৱ জীৱনৰ উদাহৰণ। পঢ়া বিষয়বস্তুক বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে সংযোগ কৰক। ই ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ বঢ়ায়। এই সকলোবোৰ পৰামৰ্শৰ উপৰিও ল'ৰা ছোৱালীৰ সৈতে সংলগ্ন হৈ থাকি তেওঁলোকৰ মনৰ কথাবোৰ শুনাটো বিশেষ গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সমস্যা, আগ্ৰহ আৰু প্ৰয়োজন বুজি ল'লে সমস্যা সমাধান কৰাটো সহজ হৈ পৰে। ইয়াৰ বাবে অভিভাৱক আৰু শিক্ষকৰ একেলগে কাম কৰাটো একান্ত প্ৰয়োজনীয়।